Hello everyone, welcome to Ecohipat. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আকৌ আমি আগৰ নিচিনাকৈ কোডিং ডিকোডিং এটা নতুন চেপ্টাৰ আমি ট্ৰাই কৰিম। তাৰ আমি বহুত কেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিম। আশা কৰো সকলোৱে ঠিকঠাক পঢ়ি আছে, সকলোৱে ধুনীয়াকৈ নিজৰ ৰেগুলাৰিটি মেইনটেইন কৰি আছে। আজিৰ ক্লাছটো আমি আৰম্ভ কৰিছো। একদম ষ্টাৰ্টিংত আমি যদি কুৱেশ্যনৰ ফালে চাওঁ, এইটো কুৱেশ্যন আছে য'ত আমাক কৈছে in a certain code language slim is coded as 220. এটা certain code language য'ত আমাক কি কৈছে slim শব্দটো কোড কৰা হৈছে 220। তেতিয়া হলে আমাক কৈছে কি cat শব্দটো কোড কৰা হৈছে কি cat শব্দটো 500 বুলি লিখা হৈছে। এটা আমাক কৈছে how will ticket be coded as in that code language। তো প্ৰথমতে slim শব্দটোৰ কাৰণে কোড দিয়া আছে। তাৰপিছত আমাক কিহৰ কাৰণে দিছে আমাক cat শব্দটোৰ কাৰণেও দিয়া আছে। আমি এই দুয়োটাৰ পৰা বেছ কৰি পেলাই আমি কি কৰিব লাগিব আমি ইয়াতে এনসাৰ উলিয়াব লাগিব যে আমাৰ টিকেটৰ কাৰণে কি হ'ব। তো তাৰ কাৰণে একদম ষ্টাৰ্টিংত তোমালোকে যদি নাম্বাৰৰ কথা চোৱা কোডিং ডিকোডিংত নাম্বাৰ আহিলে আমি কি কৰিব লাগে কোডিং ডিকোডিংত যেতিয়াই নাম্বাৰৰ কুৱেশ্যন আহে আমি কি কৰো আমি তাত প্ৰতিটো এলফাবেটৰ কাৰণে কি নাম্বাৰ আছে আমি সেইটো উলিয়াবলৈ ট্ৰাই কৰো। ঠিক আছে প্ৰতিটো এলফাবেটৰ কাৰণে কি নাম্বাৰ আছে সেইটো উলিয়াবলৈ ট্ৰাই কৰো। আৰু ইয়াতে যদি আমি সেইখিনি উলিয়াবলৈ চেষ্টাও কৰো আমি হয়তো ডাইৰেক্টলি এনসাৰটো নাপাম। আমি ইয়াতে কি কৰিব লাগিব আমি ডাইৰেক্টলি যদি ইয়াতে এলফাবেটৰ নাম্বাৰ কেইটা লিখিবলৈ যাওঁ আমি যদি ইয়াতে চাওঁ যে স্লিম শব্দটোৰ SLIM ৰ কাৰণে যিকেইটা নাম্বাৰ আছে সেইকেইটা যদি আমি চাবলৈ যাওঁ তাৰ আমি একো কানেকশ্যন দেখা নাপাওঁ। ইয়াৰ স্পেচিফিকেশ্যন কি হয় তোমালোকে হয়তো নিশ্চয় সকলোৱে এবাৰ নিজৰ ফালৰ পৰা ট্ৰাই কৰিলা। মই প্ৰতিটো কুৱেশ্যনতে অকমান আঁতৰি দিম সো তোমালোকে এবাৰ ট্ৰাই কৰি চোৱা তোমালোকে গম পোৱা কুৱেশ্যনৰ টাফনেছ লেভেল। তাৰ পাছত তোমালোকে ইয়াতে মন কৰিলে দেখিবা এইটো আমি ৰিভাৰ্স এলফাবেট কেইটা উলিয়াব লাগিব। ঠিক আছে ৰিভাৰ্স এলফাবেট কি হয় ৰিভাৰ্স এলফাবেট মানে হৈছে এই যিকেইটা এলফাবেট আছে তাৰ অপোজিট তাৰ উল্টা আমাৰ কি এলফাবেট আছে। ঠিক আছে আৰু ৰিভাৰ্স এলফাবেটৰ আমি যদি ইয়াতে চাওঁ এছ ৰ অপোজিট কি আহিব এইচ আহিব, এল ৰ অপোজিট ও আহিব, আই ৰ অপোজিট আৰ আহিব আৰু এম ৰ অপোজিট এন আহিব। আৰু ইয়াতে যিকেইটা ৰিভাৰ্স এলফাবেট পালো সেই ৰিভাৰ্স এলফাবেটৰ আমি কি কৰিব লাগিব নাম্বাৰ কেইটা লিখিব লাগিব। আৰু ইয়াতে আমি দেখি পাই আছো এইচ ৰ কাৰণে যদি লিখো কি আহিব 8 আহিব, ওৰ কাৰণে 15 আহিব, আৰ ৰ কাৰণে 18 আহিব আৰু এন ৰ কাৰণে কি আহিব NO 14 আহিব। আৰু এইখিনি যদি আমি যোগ কৰি দিও কিমান আহিব যোগ কৰি চোৱাচোন গোটেই কেইটা মই নাম্বাৰিং কেইটা যোগ কৰিছো আৰু যোগ কৰিলে দেখিবা 10 20 30 আহি গল দেন তোমাৰ 40 50 55 55। তো 55 আহিছে আমাৰ ৰিভাৰ্স অৰ্ডাৰত পোৱা এলফাবেট কেইটাৰ যোগফল। 55 ৰ লগত আমি কিবা পূৰণ কৰিলে এই 220 পাম জানো। তো দেখিবা 4 এটা পূৰণ কৰিলে 220 পাই আছো। তো সেই একেটা প্যাটাৰ্ণতে তোমালোকে কি কৰিব লাগে টিকেট শব্দটোৰ প্ৰথমতে ৰিভাৰ্স অৰ্ডাৰ অপোজিট লেটাৰ মানে টি শব্দটোৰ অপোজিট কি হ'ব টি শব্দটোৰ অপোজিট হ'ব জি, আই শব্দটোৰ অপোজিট হ'ব আৰ, ঠিক তেনেদৰে চি শব্দটোৰ অপোজিট হ'ব কি হ'ব চি ফৰ কি আছিল এ বি চি এক্স ৱাই জেড চি এক্স। ওকে আৰু লগতে কে ৰ কাৰণে কি আহিব কে ৰ কাৰণে আমি কওঁ কে পি তো পি আহিব, লগতে ইৰ কাৰণে কি আহিব ইৰ কাৰণে ভি আহিব আৰু টিৰ কাৰণে জি আহিব। ঠিক আছে এইটো হৈ গল আমাৰ অপোজিট লেটাৰ। আৰু এই অপোজিট লেটাৰ কেইটাৰ আমি কি কৰিব লাগিব প্ৰথমতে নাম্বাৰ কেইটা ওলাব লাগিব ইয়াতে কি নাম্বাৰ আছে। ঠিক আছে প্ৰথমতে কি কৰিব লাগিব ইয়াৰে অপোজিট যিকেইটা লেটাৰ আছে সেই অপোজিট লেটাৰ কেইটাৰ এলফাবেট কেইটাৰ অপোজিট এলফাবেটৰ লেটাৰ কেইটাৰ আমি নাম্বাৰটো উলিয়াব লাগিব। নাম্বাৰটো উলিওৱাৰ পাছত লাষ্টত কি কৰিম লাষ্টত যিহেতুকে এটা 6টা এলফাবেট আছে এটা 6টা এলফাবেট আছে ন 6টা এলফাবেট আছে কাৰণে যিটো এটা সাম ওলাব সেই সামটোক আমি 6 ৰে পূৰণ কৰিব লাগিব। দ্যাটস ইট। এতিয়া ইয়াতে যদি তোমালোকে চোৱা প্ৰথমটোৰ এটা 4টা এলফাবেট আছিল তো সেইকাৰণে 4 পূৰণ হৈছে। যদি আমি টিকেটটোত চাওঁ 6টা এলফাবেট আছে তো 6 পূৰণ হ'ব। এইটোৰ আমি কনফাৰ্ম হোৱাৰ কাৰণে তোমালোকে কেট শব্দটো এবাৰ চেক কৰিব পাৰা কেটছৰো তোমালোকৰ সেই একেটা লজিকে থাকিব। মই এইটো কুৱেশ্যন এই কাৰণে দেখাই দিলো যে এক্সামত কেতিয়াবা একদম টাফেষ্ট লেভেলৰ একদম টাফেষ্ট লেভেল এনেকুৱা কুৱেশ্যন দি দিয়ে য'ত আমি একো আইডিয়াই লগাব নোৱাৰো। আমাৰ আইডিয়া সহজত নাহিব। এতিয়া এইটো টাইপৰ কুৱেশ্যন হয়তো যদি কোনোবাই আজিলৈকে প্ৰেক্টিচ কৰা নাই তাৰ আইডিয়া নাহিবও পাৰে যে কেনেকেনো ভাবিম ইমানখিনি ডেফটত। প্ৰথমতে আমি ৰিভাৰ্স অৰ্ডাৰত লৈ গৈছো তাৰপিছত ৰিভাৰ্স অৰ্ডাৰৰ পিছত নাম্বাৰিং বহাইছো তাৰপিছত সিহঁতক যোগ কৰিলো যোগ কৰি পেলাই 55 তাৰ লগত আকৌ 4 এটা পূৰণো হৈছে। সেই 4টো কিয় 4 হৈছে 4টা এলফাবেট থকাৰ কাৰণে। তো ইমানখিনি ডেফটৰ আমাৰ আইডিয়া নাহে। এতিয়া তোমালোকে এবাৰ চালা যিহেতু তোমালোকৰ মাইণ্ডত থাকিব যে কেতিয়াবা এনেকুৱাও হয়। তো এক্সামত তোমালোকে এনেকুৱাও কেতিয়াবা চেকিং কৰি চাব পাৰিবা যে এনসাৰটো আহিছে জানো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এটা কি কৈছে এটা আমাক ৱৰ্কিং শব্দটোৰ কাৰণে এটা কোড লেংগুৱেজ দিয়া আছে। কি দিয়া আছে চোৱা ৱৰ্কিং শব্দটো আমাক দিয়া আছে ৱৰ্কিং আৰু তাৰ লগত কি দিয়া আছে ৱৰ্কিং শব্দটোৰ কাৰণে কিবা এটা কোড দিয়া আছে। কোডটো কি দিয়া আছে ও দিয়া আছে ডব্লিউ দিয়া আছে তাৰপিছত আই দিয়া আছে কে দিয়া আছে আৰ দিয়া আছে জি এন। তো ইয়াতে তোমালোকে ভালদৰে মন কৰিলে দেখিবা ইয়াতে আমি ডাইৰেক্টলি যদি কানেকশ্যন চাবলৈ যাওঁ ইয়াতে ডব্লিউটো অকমান পিছুৱাই গৈছে ন ও টো আগত আহি গৈছে
ঠিক তেনেকুৱা পেটাৰ্ণত যদি চাওঁ R টো ইয়াতে গুচি গৈছে, I টো প্ৰথমত আহিছে, K টো ইয়াতে আছে। ঠিক তেনেদৰে ইয়াতে N টো লাষ্টত গুচি গৈছে, G টো আগত আহিছে। মানে আল্টিমেটলি এইটো ৰিভাৰ্স অৰ্ডাৰ। ৰিভাৰ্স অৰ্ডাৰ মানে কি হয়, আমি ৰিএৰেঞ্জমেন্ট বুলি ক'ব পাৰো। আমি আৰু কি কৈছে এলফাবেট কেইটা অকমান উল্টা পুল্টাকৈ লিখি দিছে, দ্যাটছ ইট। আমাৰ ইয়াতে আছিলে বেলেগ এটা অৰ্ডাৰত, সেইটো অকমান চেঞ্জ কৰি পেলাই ইয়াতে লিখি দিছে। ঠিক আছে, ৱৰ্কিং শব্দটো এনেকৈ চেঞ্জ কৰি দিছে। ইজ ৰিটেন এজ কিবা এটা দিয়া আছে, আমাক এতিয়া কি কৈছে, হাউ ইজ বেংকিং ৰিটেন ইন দ্যাট কোড লেংগুৱেজ। ত বেংকিংটো কেনেকে লিখিব, ত বেংকিংটোৰ কথা যদি কওঁ, বেংকিংটো আমাৰ কেনেকৈ লিখিব, বেংকিঙৰ কাৰণে আমি এই একেটা পেটাৰ্ণে লগাম। আমি এ টো আগত লৈ নিম, তাৰপিছত বি লিখিলো, তাৰপিছত ইয়াতে আই এন কে আই আছে ন, এইটো কি লিখিম, আই কে এন লিখিলো, লগতে লাষ্টত গুচি গ'ল এন আৰু জি আহি গ'ল প্ৰথমত। তো এইটো হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ, এ বি আই কে এন জি এন। তো তোমালোকে প্ৰথমতে চাব লাগে যিটো আমাক কুৱেশ্যনত কোড লেংগুৱেজ দিছে, এই কোড লেংগুৱেজটো আমি ডিকোড কৰিব পাৰিছো নে নাই। যদি এইটোক আমি ডিকোড কৰিব পাৰো, বাকি কুৱেশ্যনৰ এনসাৰ উলিয়াওঁতে আমাৰ বেছি টাইম নালাগে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ট্ৰাই কৰা সকলোৱে। এইটো কুৱেশ্যনৰ কি হ'ব, এইটো কুৱেশ্যনত কি কৈছে, ইয়াতে আমাক ইণ্ডিয়া শব্দটোৰ কাৰণে এটা কোড লেংগুৱেজ দিয়া আছে, আৰু তাৰ পৰা আমাক উলিয়াব দিছে যে হিন্দ শব্দটোৰ কাৰণে কি হ'ব। ষ্টাৰ্টিঙত আমি মন কৰিব লাগিব যে ইণ্ডিয়াৰ কাৰণে এই যিটো ৱৰ্ড লিখিছে, আমাৰ কোড লেংগুৱেজটো লিখিছে, এইটো আমি ডিকোড কৰিব লাগিব যে কেনেকৈনো লিখিলে এইটো। তো ভালদৰে মন কৰিলে তোমালোকে দেখিবা, ইয়াতে আমি যদি ডাইৰেক্টলি কানেকশ্যন বিচাৰিবলৈ যাওঁ, আমি একো কানেকশ্যন বিচাৰি নাপাম। আমি ইয়াতে যদি ডাইৰেক্টলি কানেকশ্যন বিচাৰিবলৈ যাওঁ, হয়তো আমি ডাইৰেক্টলি একো কানেকশ্যন বিচাৰি নাপাবও পাৰো। তাৰ পাছত যদি আমি চাওঁ যে আইৰ লগত ডব্লিউ, ই এনৰ লগত ই, আমি একো কানেকশ্যন নাপাওঁ। কিন্তু অকনমান যদি ভালদৰে ভাবি চাওঁ, বা অকনমান যদি আমি বেলেগকৈ ভাবো ৰিভাৰ্স অৰ্ডাৰত, অৰ্থাৎ আইৰ লগত যদি আমি শেষৰটোৰ কানেকশ্যন চাওঁ, এনৰ লগত যদি জেৰ কানেকশ্যন চাওঁ, ডিৰ লগত যদি জেডৰ চাওঁ, আইৰ লগত যদি ই চাওঁ, এৰ লগত যদি ডব্লিউ চাওঁ, আমি গম পাম যে এইটোৰ গোটেইকেইটাতে -4 হৈ আছে, অৰ্থাৎ ৰিভাৰ্স অৰ্ডাৰত ওলোটাকৈ প্ৰথম এলফাবেটটো শেষত গুচি গৈছে। ৰিভাৰ্স অৰ্ডাৰত কি হৈছে, -4 হৈ আছে। তো আমি এই সেম লজিকটোত আমি জাস্ট কি কৰিব লাগে, যে হিন্দটো লগাব লাগে, লগতে -4 কৰিবলৈ নাপাহৰিবা, জাস্ট -4 মানে জেৰ 4টা আগত। বুজি পালা? এতিয়া ইয়াতে চোৱা, এৰ আগত কোন আহিব, এৰ আগত ডব্লিউ আহিব, ডব্লিউ তাৰপিছত এক্স ৱাই জেড, তাৰপিছত এ মানে -4। বুজি পালা? ইৰ পাছত কোন আহিব, ইৰ যদি পিছত চাওঁ ই এফ জি এইচ আই। ঠিক আছে, তো সেই লেংগুৱেজত আমি যদি এটা জেৰ কাৰণে ক'ব লাগে কি আহিব, জি আহিব, জি এইচ আই জে কে। তো এইচ আই জি নহয় দেই, ই এফ আহিব। এতিয়া আমি যদি কওঁ যে জেৰ কাৰণে কি আহিব, জেৰ কাৰণে আমি কম এফ আহিব, কাৰণ এফৰ 4টা ঘৰ পাছত কোন আহিব, জে আহিব। ঠিক আছে, এফ জি এইচ আই জে। ঠিক আছে, তো তেনেকৈ তোমালোকে এইটোৰ কাৰেক্ট এনসাৰটো উলিয়াব পাৰিবা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, ইয়াতে আমাক কৈছে জেচমিন ইজ ৰিটেন এজ সামথিং। তো আমাক জেচমিন শব্দটো দিয়া আছে ইয়াতে, আমাক জেচমিন বুলি এটা শব্দ দিছে, আৰু ইয়াৰে কাৰণে আমাক কি দিছে, কোড লেংগুৱেজ এটা দিয়া আছে। সকলোৱে এবাৰ ট্ৰাই কৰা নিজৰ ফালৰ পৰা, এনেকুৱা নহয় যে তোমালোকে অকল ভিডিঅ'টো চাই যাবা। তোমালোকে এটা কাম কৰা, ভিডিঅ'টো পজ কৰা, পজ কৰি পেলাই এবাৰ ট্ৰাই কৰা, গোটেই কুৱেশ্যনটো ভালদৰে চাই লোৱা, লৈ পেলাই জেচমিন শব্দটো একদম তলে তলে প্ৰথমতে এই যোনটো এফ এম আৰ এন এইচ জেড এ এই শব্দটো আছে, এইটো শব্দ লিখি লোৱা। তাৰ পাছত তোমালোকে তাৰ কানেকশ্যনটো চাবলৈ ট্ৰাই কৰা। আমি যদি ইয়াতে গোটেই এই যিটো কোড ৱৰ্ড আছে, এইটো যদি ইয়াৰে তলত লিখি লওঁ, তাৰ পাছত আমাৰ কাৰণে এনেও কুৱেশ্যনটো বহুত বেছি ইজি হৈ পৰিব। এফ এম আৰ এন এইচ জেড এ, এইটো হৈ গ'ল আমাৰ কোড ৱৰ্ড। ইয়াতে যদি আমি মন কৰো যে জে আৰু এফৰ কিবা কানেকশ্যন আছে নে, তো ইয়াতে তোমালোকে দেখিবা, অকণমান আগতে আমি আলোচনা কৰি আছিলো যে জেৰ -4 আগত আহিব এফ। ঠিক তেনেদৰে আৰু কাৰোবাৰ কিবা আছে না, তো এৰ তো -4 নহয়, আৰৰটো নহয়, আৰ এছ হে হয়, এম এন হে হয়। তো আই কি হ'ব, আইৰ পাছত জে আহিব লাগিছিল, জে অহা নাই, এনৰ পাছত এম আহিব লাগিছিল, অহা নাই, মানে কিবা বেলেগ এটা লজিক চলি আছে। আৰে কি লজিক চলি আছে এতিয়া, জেচমিন কিবা মিষ্টেক হৈছে জানো লিখাতে, এফ এম আৰ এন এইচ জেড এ। ঠিকেই আছে, তো ইয়াতে যদি আমি চাওঁ, ইয়াতে আমাৰ কি হৈছে, ই যদি ই আৰু এৰ যদি কানেকশ্যন চাওঁ, তেতিয়াহ'লে আমি দেখিম ইয়াতেও -4 হৈ আছে। ইৰ পৰা -4 কৰিলে কি আহিব, এ আহিব। আৰু বাকীখিনি কি হৈছে, এতিয়া বাকীখিনি কানেকশ্যন কি, বাকীখিনি কানেকশ্যনত দেখিবা এইটো এৰ সলনি কি লিখিছে, একদম লাষ্টত জেড লিখিছে। এৰ সলনি কি লিখিছে, জেড লিখিছে। এছৰ সলনি কি লিখিব, এছৰ সলনি আমি যদি অকণমান ৰিভাৰ্স অৰ্ডাৰত চাওঁ, এছৰ সলনি এইচ লিখিছে, এমৰ সলনি এন লিখিছে, আইৰ সলনি আৰ লিখিছে, আৰু এনৰ সলনি এম লিখিছে। এইটো কি হয়, এইটো হৈছে ৰিভাৰ্স অৰ্ডাৰ। আমি সকলোৱে জানো, যেনেকৈ আমি ABCD খনৰ প্ৰথমৰ পৰা লিখো A B C D এনেকৈ লিখো ন, ঠিক তেনেদৰে আমি যদি ওলোটাকৈ চাওঁ Z Y X W, তো এনেকৈ গোটেইকেইটা লেটাৰৰ এগেইনষ্টে এটা অপজিট লেটাৰ থাকে ন, সেই অপজিট লেটাৰ কেইটা ইয়াতে লিখিছে, অৰ্থাৎ এৰ অপজিট লেটাৰ জেড, এছৰ অপজিট এইচ,
এমৰ অপজিট এন, আইৰ অপজিট আৰ আৰু এনৰ অপজিট এম। এতিয়া এইকেইটা কেনেকৈ মনত ৰাখে? আমি কেনেকৈ এক্সামত দেখিলেই গম পাওঁ যে এইকেইটা অপজিট লেটাৰ। তাৰ কাৰণে তোমালোকে মনত ৰাখিব পাৰা চাৰ্চ জি বুলি মনত ৰখাটো বহুত ধুনীয়া হয়। SHIRT চাৰ্চ জি। ইয়াতে তোমালোকে তিনিটা পেয়াৰ পাই যাবা, তিনিটা পেয়াৰ। ঠিক আছে, আমি এনেকৈ মনত ৰাখো। আমি যেতিয়া কুৱেশ্যন দেখিলে গম পাওঁ সেইটো হৈছে ৱে। যে এছৰ অপজিট কি হ'ব? এইচ হ'ব। কেনেকৈ? চাৰ্ট SH, এছৰ অপজিট এইচ। IR মানে ইণ্ডিয়ান ৰেলৱে বুলি মনত ৰাখিব পাৰা আৰু TG এইকেইটা হৈছে আমাৰ অপজিট লেটাৰ। লগতে তোমালোকে মনত ৰাখিব পাৰা লাভ বুলি LOVE, ইহঁত দুটা হৈছে এটা আনটোৰ অপজিট। লগতে তোমালোকে মনত ৰাখিব পাৰা DW দুধবালা বুলি মনত ৰাখিব পাৰা, CX বুলি মনত ৰাখিব পাৰিবা, AZ মনত ৰাখিব পাৰিবা, BY মনত ৰাখিব পাৰিবা। লগতে তোমালোকে এক্সট্ৰাকৈ মনত ৰাখিব পাৰিবা KP কালা পাহাৰ বুলি মনত ৰাখিব পাৰিবা। লগতে FU ফাল্টু বুলি মনত ৰাখিব পাৰিবা। তো এনেকৈ আমি গোটেই কেইটা অপজিট লেটাৰে মনত ৰাখিব পাৰো। ঠিক আছে, এনেকুৱা নহয় যে তোমালোকে এক্সামত যাই পেলাই এটা এটাকৈ চাই থাকিব লাগিব। তোমালোকে এনেকৈ যেতিয়া গোটেইখিনি মনত ৰাখিবা দেখিলেই গম পাবা যে এইটো অপজিট লেটাৰ। এতিয়া এইটো আমি যেনেকৈ গম পালো যে অপজিট লেটাৰৰ কানেকশ্যন আছে, ঠিক তেনেদৰে আমি কি কৰিব লাগে? ৰাফলি শব্দটো আমি এতিয়া ক'ত কৰিব লাগে? ৰাফলি শব্দটোৰ কাৰণে কি কৰিবা? প্ৰথমতে আৰৰ -4 কৰি পেলাই লিখিবা। লগতে y শব্দটোৰ -4 কৰি ইয়াতে লিখিবা। তাৰে পাছত যিমান কেইটা মাজত থাকিব এইকেইটাক ৰিভাৰ্স অৰ্ডাৰত অপজিট লেটাৰ কেইটা লিখি দিলে হ'ল। দ্যাটছ ইট। ওকে, তেতিয়া নেক্সট কুৱেশ্যনৰ ফালে আহিছো। মই সকলোকে জাষ্ট কুৱেশ্যন কেইটাৰ কোড কেইটা বুজাবলৈ চেষ্টা কৰিছো যে এক্সামত কেনেকুৱা কেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহিব পাৰে। এতিয়া এইটো কুৱেশ্যন হয়তো তোমালোকৰ এইটো বস্তু মাইণ্ডত আহিল যে কেতিয়াবা প্ৰথম দুটা আৰু শেষৰটো আমাক এনেকৈ -4 বা +4 যিকোনো হ'ব পাৰে। ইয়াতে -4 হ'ব বুলি কথা নাই, +2 হ'ব পাৰে, -2 হ'ব পাৰে। হৈ পেলাই মাজৰ এলফাবেট কেইটা অকল ৰিভাৰ্স অৰ্ডাৰত যাব পাৰে। হয়তো বহুত ষ্টুডেণ্টে ভাবে যে ৰিভাৰ্স অৰ্ডাৰত গ'লে গোটেইটো যাব, তেনেকুৱা নহয়। কেতিয়াবা পাৰ্ট অফ ৱৰ্ড কেইটামান এটা ৱৰ্ড এটাৰ আৰু কিছুমান এলফাবেট ৰিভাৰ্স অৰ্ডাৰত ইউজ কৰা হয়, বাকীখিনি ৰিভাৰ্স অৰ্ডাৰ ইউজ কৰা নহয়। নেক্সট কুৱেশ্যন যদি চাওঁ, ইয়াতে আমাক কি কৈছে? ইয়াতে R = 9 দিয়া আছে, fish = 6 দিয়া আছে। দেন হাউ উইল ইউ কোড ড্ৰিম? তো ড্ৰিমটো আমি কেনেকৈ কোড কৰিম? এবাৰ ট্ৰাই কৰা সকলোৱে আকৌ আগৰ নিচিনাকৈ। তো আমি যদি ইয়াতে চাওঁ, ইয়াতে যদি আমি কোডৰ কথা কওঁ তেতিয়াহ'লে R = 9 আছে। ওকে, R = 9 হলে আমি R ৰ যদি নাম্বাৰিংটো চাওঁ, R ৰ নাম্বাৰ কিমান? R ৰ নাম্বাৰিং যদি তোমালোকে চোৱা, R ৰ নাম্বাৰিঙত আহিব 18। আৰু 18 ৰ যদি আমি চাওঁ 8 + 1 কিমান? 8 + 1 9। তো অৰ্থাৎ ইয়াৰে পৰা আমি গম পাই গলো যে কি কৰিছে? যিটো এলফাবেটৰ নাম্বাৰ আছে সেই নাম্বাৰটো প্ৰথমতে লিখিছে, তাৰপিছত সেই নাম্বাৰটো কি কৰিছে? যোগ কৰিছে। এতিয়া সেই একেটা পেটাৰ্ণত যদি ফিছটো চাওঁ, ফিছৰ কাৰণে কি হ'ব? F ৰ কাৰণে কি আহিব? আমি ইয়াৰে মনত ৰখাৰ টেকনিকটো ইয়াৰে কাৰণে আমি কি কৰো? এটা লাইন এটা মনত ৰাখো, এইটো হৈছে ইজতি। ঠিক আছে, ইজতি। তো ইজতি মানে কি? প্ৰথমটো 5, তাৰপিছতটো 10, তাৰপিছত 15, তাৰপিছত 20, তাৰপিছত 25। তো এইকেইটা হৈছে 5 নম্বৰ জেগাত থকা এলফাবেট। আমাক এতিয়া কি লাগে? F লাগে। তো ইৰ পাছত F আহিব, অৰ্থাৎ F ৰ কাৰণে আহিব 6। আইৰ কাৰণে কি আহিব? IJ মানে 9 আহিব। তাৰপিছত S ৰ কাৰণে কি আহিব? ST মানে ইয়াতে কিমান আহিব? 20 ৰ আগত 19 আহিব। H ৰ কাৰণে কি আহিব? HIEFG। ই কাৰণে 5 আহিব, FGH। তো 3 থাকিব, 5 ৰ 8। তো ইয়াতে 8 আহিব। তো আমি গোটেইকেইটা ইয়াতে যোগ লিখিলো। FISH ৰ কাৰণে কি হয়? আৰু ইয়াতে লিখিলো গোটেইকেইটা কি বেলেগ বেলেগ আছে। প্ৰথমতে গোটেইকেইটা যোগ কৰি দিয়াচোন। যোগ কৰিলে কিমান আহিব? ইয়াতে আহি গ'ল এইটো 20 30, তাৰপিছত তোমাৰ থাকি গ'ল 40 42 আহি গ'ল। তো যোগ কৰি পেলাই দেখিলো 42 আহিছে। আৰু 42 ৰ যদি আমি চাওঁ 4 + 2 কিমান? 4 + 2 6। মানে ইয়াৰে পৰা আমি 100% কনফাৰ্ম হৈ গলো যে কি কৰিব লাগিব? ইয়াতে যিকেইটা এলফাবেট আছে গোটেইকেইটা এলফাবেটৰ প্ৰথমতে নাম্বাৰ কেইটা ওলাব লাগিব। ড্ৰিম শব্দটোৰ এলফাবেটৰ নাম্বাৰ কেইটা ওলোৱাৰ পিছত সেই নাম্বাৰ কেইটা যোগ, গোটেইকেইটা নাম্বাৰ যোগ কৰাৰ পাছত যিটো আমি ফাইনেল এনসাৰ পাম তাৰে আকৌ ডিজিট কেইটা চাম। ডিজিট চাম কৰিলে আমাৰ কাৰেক্ট এনসাৰটো ইয়াতে ওলাই আহিব। আশা কৰো সকলোৱে বুজি পালা যে পেটাৰ্ণটো কেনেকুৱা। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াৰে কি কৈছে? ইয়াতে কৈছে ইফ ৱাটাৰ ইজ কল্ড এজ ফুড, ৱাটাৰক কি বুলি কোৱা হয়? ফুড বুলি কোৱা হয়। ফুড ইজ কল্ড এজ ট্ৰী, ফুডক কি বুলি কোৱা হয়? ট্ৰী বুলি কোৱা হয়। ট্ৰী ইজ কল্ড এজ স্কাই, ট্ৰীক কি বুলি কোৱা হয়? স্কাই বুলি কোৱা হয়। আৰু লগতে কৈছে স্কাই ইজ কল্ড এজ ৱাল, তো স্কাইক কি বুলি কোৱা হয়? ৱাল বুলি কোৱা হয়। অন হুইচ অফ দ্য ফলোইং গ্ৰোজ এ ফ্ৰুইট? আমাক এতিয়া কুৱেশ্যন কৈছে যে কোনে ফ্ৰুইট গ্ৰ' কৰে? তো ফ্ৰুইট গ্ৰ' কৰিবলৈ হলে ফল যদি গছত লাগিব লগা হয়, ফল ক'ত লাগিব? গছতে লাগিব ন। তো ফল সদায় গছতে লাগিব। তো গছত যদি ফল লাগে তাহলে ইয়াতে গছ ক'ত লিখা আছে? আমি ইয়াতে দেখি পাম যে ট্ৰী এইটো। আৰু ট্ৰীক কি বুলি কোড কৰা হয়? তো তোমালোকে মন কৰিলে দেখিবা ট্ৰীক ইজ কল্ড এজ স্কাই বুলি কৈছে। তো ট্ৰী ইজ কল্ড এজ স্কাই হলে কাৰেক্ট আনসাৰ কি আহিব? কাৰেক্ট আনসাৰ ইয়াতে আহি যাব স্কাই। আশা কৰো ক্লিয়াৰ। এনেকুৱা কুৱেশ্যন মাজে মাজে আহে। এইটো কুৱেশ্যনৰ ফালে আহিছো। এতিয়া নেক্সট কুৱেশ্যন আৰে কি কৈছে? ইন এ চাৰ্টেন কোড টাৰ্মিনেল ইজ ৰিটেন এজ, এইটো টাৰ্মিনেলক এইটো কোডত লিখা হয়। আমাক এটা কৈছে হাউ ইজ ক্ৰেডিবল ৰিটেন ইন দ্যাট কোড? তো টাৰ্মিনেলক আমাক কি বুলি লিখা হৈছে? SDQLJOBM। তো আমি যদি প্ৰথমতে টাৰ্মিনেল শব্দটো লগাই দিওঁ, টাৰ্মিনেল শব্দটো লগালো,
টার্মিনাল শব্দটো আমি ইয়াতে লগাই দিম টার্মিনাল শব্দটো কি বুলি লিখা হৈছে টার্মিনাল শব্দটো লিখা হৈছে এস ডি কিউ এল জে ও বি এম এইটো হৈছে আমাৰ টার্মিনাল শব্দটো আৰু ইয়াতে যদি আমি কোড ল্যাঙ্গুৱেজৰ কানেকশনটো চাবলৈ যাওঁ টিৰ লগত এছৰ কিবা কানেকশন আছে নে তো গম পাবা এছৰ পাছত টি আহে এছ টি ডি ই এ বি চি ডি ই ডি ই তাৰপিছত কিউ আৰ কিউৰ পাছত আৰ আহে এল এম জে এবাৰ আই জে ওপৰৰ পৰা আহিছে আই জে এন ও এম এন ও এ বি আৰু এল এম মানে গম পাই গলো মানে আধা কি হৈছে আধা হৈছে -1 আৰু আধা হৈছে +1 ক্লিয়াৰ নে সকলোৰে আমি যদি চাও প্ৰথম চাৰিটা আলফাবেট কি হৈছে -1 হৈ আছে টিৰ আগত এস ইৰ আগত ডি আমি যদি তলৰ পৰা চাও এস টি ডি ই কিউ আৰ এল এম আৰু লাহেৰ কেইটা চালে আই জে এন ও এ বি এল এম তো আধা কি কৰিব লাগিব -1 আধা কৰিব লাগিব +1 অৰ্থাৎ ক্ৰেডিবল শব্দটো কি কৰিবা প্ৰথম চাৰিটা আলফাবেট -1 হৈ আছে চিৰ আগত বি আহিব বি সি কিউ আৰ ডি ই আৰু সি ডি তো এইটো হৈ গল আমাৰ প্ৰথম চাৰিটা শেষৰ কেইটা কি হ'ব আই জে বি সি এল এম ই এফ হৈ যাব আমাৰ কাৰেক্ট এনসার আশা কৰো ক্লিয়াৰ তো আমাৰ কেতিয়াবা এনেকুৱা হয় যে এটা পাৰ্টত কিবা এটা +1 হৈ আছে বা -1 হৈ আছে আৰু এটা পাৰ্টত বেলেগ এটা কিবা প্লাস বা মাইনাস হৈ আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটোত কি কৈছে এইটো কৈছে ইন আ সার্টেন কোড ল্যাঙ্গুয়েজ লেভার ইজ রিটেন এজ KBA PTS লেভারটো কি হিচাপে লিখা আছে ইন আ সার্টেন কোড ল্যাঙ্গুয়েজ লেভার ইজ রিটেন এজ KBA PTS তো লেভার শব্দটো মই লৈ ললো লেভার শব্দটো লৈ ললে তো কি বুলি লিখা হ'ব এটোক লিখা হ'ব KBA PTS এটো লিখা হ'ব লেভার শব্দটোক লিখা হ'ব এইটো এটা এৰে যদি চাও আমাৰ প্ৰথমতে এলৰ লগত কি কানেকশন আছে এলৰ লগত KL আমি যদি তলৰ ফালৰ পৰা চাও সদায় চাবাৰে সদায় তোমালোকে ট্রাই কৰিবা অলপমান এলফাবেটিক্যাল অৰ্ডাৰ মিলাবলৈ মানে এনেকুৱা নহয় যে এলৰ -1 হৈছে তলৰ ফালৰ পৰা এনেকৈ সিম্বলটো দি থবা KL A B এৰ পৰা B আহিছে কো তলৰ পৰা গৈছে মানে এটা +1 এটা -1 O P T U R S গম পাই গলো কানেকশন গম পাই গলো ন এটাত কি হৈছে এটাত -1 এটাত +1 এটাত আকৌ -1 এটাত +1 তো +1 -1 আমি সেই একেখিনি কাম ক্যান্ডিডেটৰ লগত কৰিব লাগে লগে লগে তোমালোকে এনসারটো গম পাই যাবা আশা কৰো ক্লিয়াৰ সকলোৱে কানেকশন বুজি পাইছে আৰু এইবিলাক কোৱেশ্চন সলভ কৰিবলৈ যেতিয়া তোমালোকে অকনমান লিখি লবা মইতো বিচাৰো যেতিয়া এনেকৈ লিখি লবা তাৰপিছত বহুত বেছি টাইম নালাগে ইনস্ট্যান্টলি গম পোৱা যায় কিন্তু কেতিয়াবা কোৱেশ্চনত ভাবি থাকিলে হয়তো টাইম বেছিকৈ লাগে এটা কনজিউমাৰ শব্দটো দিয়া আছে আৰু তাৰ কাৰণে আমাক কিবা এটা কোড ল্যাঙ্গুৱেজও দিছে আৰু লগতে আমাক কৈছে হাউ উইল ট্ৰায়াঙ্গল বি ৰিটেন ইন দ্যাট কোড ল্যাঙ্গুৱেজ আৰু সেই একেটা কোড ল্যাঙ্গুৱেজত আমাক ট্ৰায়াঙ্গলটো কি লিখা হ'ব সেইটো কোৱেশ্চন কৰিছে আমি যদি মন কৰো আমি দেখা পাম যেটো কোড ল্যাঙ্গুৱেজ দিয়া আছে কোড ল্যাঙ্গুৱেজত কি দেখা পাবা এটা যিকেইটা এলফাবেট আছে না এলফাবেট কেইটা অলমোস্ট কনজিউমাৰৰ লগত সেম হয় অলমোস্ট সিমিলার যেন লাগি আছে ন সি আছে ও আছে এন আছে তো ইয়াতে তোমালোকে যদি গোটেই কেইটা এটাৰ তলৰ এটা লিখি লোৱা কনজিউমাৰ আছে কনজিউমাৰ তাৰে তলত যদি আমি লিখিবলৈ যাও কি আহিব এটা আছে ই এটা আছে আৰ ই আৰ ইউ এম এন এস সি ও এইটো হ'ব এতিয়া ইয়াতে যদি চাও প্ৰথমতে দেখিবা সি আৰু ও টো লাষ্টত গুচি গৈছে ন তো সি আৰু ও যি দুটা পাৰ্ট আছে এইটো একদম লাষ্টত আহি গৈছে ইয়াতে তাৰপিছত ই আৰ টো তোমালোকে দেখিবা ই আৰু আৰ যিটো আছে সেইটো আহি গৈছে একদম প্ৰথম তাৰপিছত বাকিখিনি যদি চাও ইউ এম ক'ত আহিছে আগত আহিছে আৰু এন এছ টো ক'ত গৈছে তাৰে পিছত গৈছে মানে আলটিমেটলি আমি গম পালো দুটাকৈ শিফট কৰা হৈছে দুটা আগত আনিছে দুটা পিছত লৈ গৈছে আৰু দুটা আগত আনিছে দুটা পিছত লৈ গৈছে তো পেয়াৰত আমাক চেঞ্জ কৰা হৈছে ট্ৰায়াঙ্গল শব্দটো কি হ'ব ট্ৰায়াঙ্গল শব্দটো তোমালোকে পেয়াৰত চেঞ্জ কৰিব লাগিব অৰ্থাৎ শেষৰ দুটা লৈ আনা প্ৰথমতে এল আৰু ই তাৰপিছত তাৰে আগৰ দুটা লৈ আনা এন আৰু জি এন জি লৈ আনা তাৰপিছত আই আৰু এ লৈ আনা তাৰপিছত লাষ্টত তোমালোকে কি লৈ যাবা টি আৰু আৰ লৈ যাবা দ্যাটস ইট এইটো হৈ গ'ল আমাৰ কোডেড ল্যাঙ্গুৱেজ ঠিক আছে মানে দুটাকৈ পেয়াৰ কেইটা কি কৰা হৈছে ইয়াতে শিফট কৰা হৈছে যদি তোমালোকে অকনমান ভালদৰে মন কৰা তোমালোকে খুব ক্লিয়াৰলি ইয়াতে দেখিবা যে দুটাকৈ শিফট কৰা হৈছে প্ৰথম দুটা এইটো লৈছে লৈ পেলাই ইয়াতে লৈ গৈছে ঠিক আছে তাৰপিছত এই দুটা এন এস টো ইয়াতে বহাই দিছে এন এস ইউ এম টো ইয়াতে বহাই দিছে ইউ এম তাৰপিছত ই আৰ এইখিনি ই আৰ টো ইয়াতে লৈ আনিছে ই আৰ ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে আমাক কৈছে ইন আ সার্টেন কোড ল্যাঙ্গুয়েজ ব্রেকডাউন এবাৰ ব্রেকডাউন শব্দটো দিছে আৰু ব্রেকডাউন শব্দটোৰ কাৰণে কি কোড কৰা আছে ইয়াতে দিয়া আছে ব্রেকডাউন শব্দটোৰ কাৰণে কোড কৰা আছে তোমালোকে চাগে সকলোৱে এইটো কোৱেশ্চন দেখাৰ লগে লগে তোমালোকৰ কিবা এটা আইডিয়া আহিছে যে এইটো এনেকৈ কৰিব পাৰি বা এইটো এনেকুৱা প্যাটাৰ্ণত আমি কৰিব পাৰিম তো কি প্যাটাৰ্ণ হ'ব ইয়াতে ব্রেকডাউন শব্দটোৰ যিটো আমাক কোড ল্যাঙ্গুৱেজ দিয়া আছে কোড ল্যাঙ্গুৱেজটো তোমালোকে অকনমান ফোকাস কৰিলে দেখিবা কোড ল্যাঙ্গুৱেজৰ
যিটো শব্দ আছে ব্ৰেকডাউন সেইটো ৰিভাৰ্স অৰ্ডাৰত লিখা থকা যেন লাগিছে ন ৰিভাৰ্স অৰ্ডাৰত লিখা থকা যেন আমাৰ ফিল হৈছে ইয়েস একদম এইটো ৰিভাৰ্স অৰ্ডাৰতে লিখা আছে এইটো জাস্ট কি কৰা আছে এতে আমি প্ৰথমতে যিকেইটা শব্দ আছে BREAK এইটো একদম লাষ্টৰ পৰা লিখা আছে BREAK DOWN breakdown that's it বেলেগ একো নাই ইয়াতে okay just reverse order how will triangle be written triangle টো লিখিব দিছে নোৱাৰিবা জানো triangle সৰ s ৰ পৰা start কৰা SELGN এনেকৈ লিখি গলে হ'ল ঠিক আছে নিশ্চয় পাৰিবা তোমালোকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি আছে চোৱা ইয়াতে কৈছে in a certain code language crowd is written as DQPVE তো এটা কোড ল্যাঙ্গুয়েজ এটা আছে আর তাতে কি লিখা আছে ক্রাউড শব্দটো লিখা আছে DQPVE তো ক্রাউড শব্দ এটা আছে CROWD ক্রাউড শব্দটোৰ কাৰণে কি লিখিছে DQPVE তো এইটো হৈছে আমাৰ কোড ওয়ার্ড ইয়াতে যদি চাও C ৰ পাছত কোন আছে D আছে C ৰ পাছত D ওকে এটা R ৰ পাছত কি আহিব QR অৰ্থাৎ Q ৰ পাছত R আহিব তার পাছত যদি চাও OP সব VWDE গম পাই গলো কানেকশন আহি গল আমাৰ আমি জাস্ট কি কৰিলো আমি যেতিয়া গতিকেইটা কানেকশন চালো আমি দেখিলো গতিকেইটা কি আছে এটা +1 এটা -1 এটা +1 এটা -1 আকৌ এটা +1 দ্যাটস ইট অৰ্থাৎ সেই একেটা প্যাটাৰ্ণৰ আমি ভাইলেন্ট শব্দটো নোৱাৰিম জানো নিশ্চয় পাৰিম ভাইলেন্ট শব্দৰ আমি কি কৰিব লাগে প্ৰথমটো +1 কৰি দিয়া দেন -1 কৰি দিয়া এটো আৰু এনেকুৱা নকৰিবা যে এটা প্লাস আছে মাইনাস আছে তো প্ৰথমটো মাইনাস কৰি দিম প্ৰথমটো মাইনাস নহয় ইয়াতে যেনেকৈ ক্রাউড শব্দটো প্ৰথমটো প্লাস আছে তাতেও ভাইলেন্টটো কি হ'ব প্ৰথম শব্দটো +1 কৰিব লাগিব নেক্সট এইটো কোৱেশ্চন এটা আমি এইটো কোৱেশ্চনক আমি কও নো প্যাটার্ন ঠিক আছে এটো নো প্যাটার্ন কোনো ধৰণৰ প্যাটার্ন নাথাকে আরে কি দিয়া আছে স্প্রিং শব্দটোৰ কাৰণে আমাক এটা কোড ওয়ার্ড দিয়া আছে আৰু গন শব্দটোৰ কাৰণে এটা কোড ওয়ার্ড দিয়া আছে স্প্ৰিঙৰ কাৰণে এটা দিয়া আছে গনৰ কাৰণে এটা দিয়া আছে আমাক এটা কৈছে হাউ উড সাইন বি ৰিটেন ইন দ্য সেম কোড আমাক কৈছে সাইন শব্দটো কেনেকৈ লিখা হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আহিব যেতিয়া তোমালোকক এনেকুৱা ক্যাৰেক্টাৰ দিয়া থাকিব তেতিয়া হলে তোমালোকে 100% সিওৰ থাকিবা এইটো নো প্যাটাৰ্নৰ কোৱেশ্চন নো প্যাটাৰ্ন মানে কি হয় যত একো কানেকশন নাথাকে জাস্ট এটা অ্যালফাবেটৰ এগেইনষ্টে এটা কিবা এটা সিম্বল ইউজ কৰিছে ইয়াৰে যেনেকৈ স্প্ৰিং শব্দটো আছে ইয়াৰে s ৰ হলনি মানে হ্যাশ লিখিছে p ৰ হলনি 2 লিখিছে কথাটো তেনেকুৱা আৰু আমি কি চাব লাগে আমি চাব লাগে সাইন শব্দটোৰ অ্যালফাবেট কেইটাৰ হলনি আৰু কি লিখিছে চোৱা s ৰ কাৰণে মই অলৰেডি ক'লো হ্যাশ লিখিছে তো সাইনৰো কি হ'ব s ৰ কাৰণে হ্যাশ আহি গল তাৰ পিছত p ৰ হলনি 2 আছে ইয়াৰে p আছে নেকি নাই আমাক লাগে যে I শব্দটোৰ কাৰণে কি লিখিছে 4 নম্বৰটো তো 4 নম্বৰ 1 2 3 4 লিখিছে অৰ্থাৎ I ৰ কাৰণে আহিব ওকে তাৰ পাছত যদি আমি চাও জি আছে জিৰ কাৰণে কি হ'ব তো জিৰ কাৰণে তোমালোকে দেখিবা 4 আছে ন জিৰ কাৰণে ইয়াতে কি আছে ইয়াতে আছে ইকুৱেল সৰি দে 4 নহয় ইকুৱেল সাইন আছে জিৰ কাৰণে আৰু গণ শব্দটো চোৱা গণ শব্দটোৰ প্ৰথমতে আছে ইকুৱেল সাইন মানে ইয়াতে জিৰ কাৰণে ইকুৱেল সাইন আহিব আৰু এনৰ কাৰণে কি আহিব এনৰ কাৰণে বিচাৰিলে দেখিবা ইয়াতে কি আছে 4 আছে আৰু এনৰ কাৰণে আমাৰ ইয়াতে আহিব 4 অৰ্থাৎ এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ হ্যাশ এড্ৰেছ ইকুৱেল 4 তো এইটো হৈ গল আমাৰ ফাইনাল আনসাৰ SIGN ৰ কাৰণে তো এক্সামত কেতিয়াবা এনেকুৱা কিছুমান দিয়ে যত স্পেশাল ক্যাৰেক্টাৰ ইউজ কৰে এটা অ্যালফাবেট এটা দিব এটা ওয়ার্ড এটা দিব তাৰ কাৰণে স্পেশাল ক্যাৰেক্টাৰ ইউজ কৰিছে আমি সেই স্পেশাল ক্যাৰেক্টাৰ কেইটা সেইটো নো প্যাটাৰ্ন বুলি ধৰিব লাগে যিটো ক্যাৰেক্টাৰ আছে যিটো অ্যালফাবেট আছে তাৰ এগেইনষ্টে যিটো ক্যাৰেক্টাৰ ইউজ হৈছে সেইটোকে তাৰ প্যাটাৰ্ন বুলি বা কোড বুলি ধৰিব লাগে ওকে নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন আৰে কি কৈছে ইন এ সার্টেন কোড জয়েন্টলি ইজ রিটেন এজ এইটো জয়েন্টলি শব্দটো কি বুলি লিখা হ'ব ইয়াতে আমাক দিয়া আছে জয়েন্টলি মানে ইয়াতে দিয়া আছে IPHOSMX ঠিক আছে জয়েন্টলি শব্দটোক আমাক দিয়া আছে IPHOSMX হাউ ইজ সাৰমন শব্দটো কেনেকৈ লিখা হ'ব তো প্ৰথমতে তোমালোকে কি কোৱা তোমালোকে লিখি লোৱা ইয়াতে জয়েন্টলি শব্দটো ঠিক আছে জয়েন্টলিটো লিখি লোৱা আৰু লগতে ইয়াতে যিটো কোড ল্যাঙ্গুৱেজ আছে সেইটো লিখি লোৱা আৰু লিখি লোৱাৰ পিছত তোমালোকে কিবা নহয় কিবা এটা কানেকশন নিশ্চয় দেখি পাবা তো প্ৰথমতে তোমালোকে এইখিনি কাম কৰিবাই বেছি ভাবি থকাৰ প্ৰয়োজন নাই এটা চোৱা XY গমে পালো XY LMST আকৌ চোন সেম প্যাটাৰ্ন NOIHIOPIJ দ্যাটস ইট মানে প্ৰথমটো হৈছে -1 প্ৰথমটো -1 আছে ন -1 কৰিলেহে I আহিব J ৰ আগত I আহিব আৰু পিছৰটো +1 অৰ্থাৎ +1 -1 ৰ একেইটো প্যাটাৰ্ন অকমা আগতেও কৰিছিলো তো সাৰমন শব্দটোৰ কাৰণে নিশ্চয় আহিব নেক্সট আৰু কোৱেশ্চন আছে নে ইয়েস এটা কোৱেশ্চন আছে এটা কাম কৰো বহুত বেছি ট্ৰাই নকৰো দুটা মাত্ৰ কোৱেশ্চন আছে তো এইটো কোৱেশ্চন আৰু ইয়াৰে পাছৰ কোৱেশ্চনটো তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰা আৰু কমেন্ট বক্সৰ এনসাৰটো জনাবা কোডিং ডিকোডিংৰ কোৱেশ্চন বিলাক কেনেকুৱা হয় তোমালোকে যিমানে বেছি নপঢ়া কিয় হয়তো দুই এটা কোৱেশ্চন তোমালোকৰ ডাউট থাকিব পাৰে
যাতে ডাউটছ নাথাকে তাৰ কাৰণে তোমালোকে বহুত বেলেগ বেলেগ টাইপৰ কুৱেশ্যন চাই থাকিব লাগিব আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যন মই চেষ্টা কৰিছো আজিৰ ক্লাছত কেইটামান যাতে নতুন ইউনিক টাইপৰ কুৱেশ্যন তোমালোকে দেখা পোৱা হয়তো প্ৰথম কেইটা কুৱেশ্যন আমাৰ বহুত কেইটা ইউনিক টাইপৰ আছিলে তাৰে পাছৰ কুৱেশ্যনখিনি অলমষ্ট ফেমিলিয়াৰ টাইপৰ কুৱেশ্যন হয় তোমালোকৰ কাৰণে তো এভৰি কুৱেশ্যন আমি কেনেকৈ এভৰি ক্লাছত আমি কেইটামান কুৱেশ্যন এনেকুৱা ট্ৰাই কৰো যিকেইটা অকণমান ইউনিক যিকেইটা এক্সামত আহিলে হয়তো আমি এতিয়া পাৰিম নিশ্চয় কিন্তু আৰম্ভণিতে নোৱাৰিলোহেঁতেন বাৰু তো এইখিনিতে মই ক্লাছটো সমাপ্ত কৰিছো লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ